জানা আমি সারি জারি শ্রীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলা শাখায় আয়োজন কৰা 40তম বাৰ্ষিক অধিৱেশনৰ স্থলীত আমাৰ আজি উপবিষ্ট হৈছে পৰম শ্ৰদ্ধাৰ জিলা সভাপতি আৰু সম্পাদককে প্ৰমুখ কৰি বিভিন্ন কৰ্মকৰ্তাসকল। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আপোনালোকলৈ আমি জয় জয়তে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বৃহৎ অনুষ্ঠান আৰু এই অনুষ্ঠানটো আমিও অন্যৰ দৰে অসমৰ দৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো ৰীতি নীতি আদৰ্শ, এই আদৰ্শৰে আমি প্ৰতি বছৰে এখন এখন বাৰ্ষিক অধিৱেশন পাতি থকা হয় আৰু এই বাৰ্ষিক অধিৱেশন ভাগৰে আজি আমি দ্বিতীয় দিনাৰ এই তৃতীয় কাৰ্যসূচী ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈছে। তাৰপিছতে আমাৰ আছে ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰা আমি কৰিবলৈ আগবাঢ়িছোঁ, প্ৰায় সময় হৈ আহিছে, ইতিমধ্যে আমি আৰম্ভ কৰাই হৈছে। গতিকে আমি ভাগৱত শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বছৰে আমি কৰি আহিছোঁ ইয়াৰ কাৰণে যে অসমখনৰ লগতে গোটেই ভাৰতবৰ্ষৰ শান্তি আৰু সম্প্ৰীতিৰ এটা আমি ধৰ্মীয় অনুষ্ঠানেৰে গোটেই অসমৰ লগতে ভাৰতবৰ্ষৰ আমি শান্তি প্ৰতিষ্ঠা কৰাৰ এটা চেষ্টা। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ ৰীতি নীতি আদৰ্শ মতে যিখন ভাগৱত আমি শ্ৰীমদ ভাগৱত বুলি কৈছোঁ, ভা শব্দে কৈছে ভাবুক গেহং, যাক আমি গ শব্দে আমাৰ জ্ঞান উদ্ভাৱম বুলি কৈছে আৰু লগতে ত শব্দে আমাৰ তৰণৰ উপায় কৰণ বুলি কৈছে। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এইখন ভাগৱতক লৈ আজি আমি নাচবৰেদি গৈ ৰৌমাৰীয়েদি গৈ নাচবৰে হৈ বেদেতি হৈ পেলাই আমি জামনি হৈ আকৌ আমি মাঘেত উপস্থিত হ'মহি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৰীতি নীতি আদৰ্শেৰে আমাক শ্ৰীমদ ভাগৱতৰ যোগেদি এটা শান্তিৰ বাৰ্তা আমাক প্ৰভু ভগৱন্তই স্বয়ং দিছে। তেনে বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে শ্ৰৱণাত সেৱনাত দৰ্শনাত পথাত পাপ নাশিনী বুলি কৈছে। সেইকাৰণে আমি তাক দৰ্শন কৰিব লাগে, তাক আমি চৰ্চা কৰিব লাগে আৰু তেখেতক আমি ঘূৰাব লাগে। কিয় বহুতে আমাক প্ৰশ্নও কৰে ভাগৱতখন গৈছে কিয় তাত চেলেং পাৰি দিছে কিবা বুলি দিলে, তাত কি বুলি কৈছে? উদ্ধৱক কৈছিলে। উদ্ধৱ যেতিয়া কান্দি কান্দি কৃষ্ণই যেতিয়া উদ্ধৱে কান্দিছিলে, কৃষ্ণ যেতিয়া যাবলৈ হৈছিলে তেতিয়া উদ্ধৱক কৃষ্ণই কৈছে যে উদ্ধৱ তুমি থাকিবা, মই যাব লাগিব। উদ্ধৱে কৈছে নহয় প্ৰভু আপুনি নাযাব, আপুনি থাকিব লাগিব। বোলে নহয় মই যাবই লাগিব। তেতিয়া কৈছিলে তিৰোধায়াম প্ৰবিষ্টহায়াম শ্ৰীমত ভাগৱত নৰবম, উদ্ধৱ মই যামগৈ কিন্তু মই আকৌ প্ৰবিষ্ট হ'ম, মই প্ৰকট হ'ম। আকৌ ক'ত হ'ম? শ্ৰীমদ ভাগৱতত মই প্ৰকট হ'ম। সেইকাৰণে আমাৰ দৃঢ় বিশ্বাস এখন শ্ৰীমদ ভাগৱত স্বয়ং প্ৰভু ভগৱন্তৰ এই বাংময় মূৰ্তি। গতিকে সেই বাংময় মূৰ্তি লৈ পেলাই আমি ইয়াত আজি প্ৰচেচন কৰিম, আমি শোভাযাত্ৰা কৰিম আৰু লগতে এই দিন ধৰা কাৰ্যসূচী। তাৰ পিছতে আমাৰ ইয়াতে আছে নামৰ পিছতে আছে আমাৰ ধৰ্মীয় যিখন সভা, ধৰ্মীয় আলোচনী সভা হ'ব। এই ধৰ্মীয় আলোচনী সভাত আমি নিৰ্দিষ্ট বক্তা মাতিছোঁ, বিভিন্ন জেগাৰ পৰা আমাৰ অতিথিসকল আহিব, তেওঁলোকে এই গুৰুজনাৰ বিষয়ে সুন্দৰকৈ আমাক বুজাবলৈ আহিব, ক'বলৈ আহিব। গতিকে তাকেই আমি এই নৱপ্ৰজন্মসকলক আমি কেনেকৈ গুৰুজনাৰ ৰীতি নীতি আদৰ্শেৰে তেওঁলোকক এই পথটোৱেদি শুদ্ধ পথটোৱেদি লৈ যাব পাৰোঁ, আমি যাক আমি শুদ্ধ বুলি কৈছোঁ, যাক সত্য বুলি কৈছোঁ, যাক সত আৰু ৰজ য'ত আছে আৰু তম, এই তিনি গুণৰ ভিতৰতে আমাৰ গুণটোৱে হৈছে সতগুণ। গতিকে সৎগুণেৰে আমি যাত্ৰা কৰিবৰ কাৰণে সমস্ত আহি থকা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক এই ৰীতি নীতি আদৰ্শ দিয়াৰ আমি চেষ্টা কৰিছোঁ আৰু তাকেই চেষ্টা কৰি আজি আমি বাৰ্ষিক অধিৱেশনৰ উপলক্ষে আপোনাৰ সবক দুআষাৰ মন্তব্য আগবঢ়া কৰিলোঁ। আৰু সন্ধিয়ালৈ আমাৰ কণ কণ মইনাৰ দ্বাৰাই ৰাম বিজয় নাটখন আপোনালোকে জানে যে গুৰুজনাই স্বৰচিত যিখন আমি নাট বুলি কৈছোঁ, গতিকে তেখেতৰ এখন নাট আছে ৰাম বিজয়,
তেখেতে 5খন 6খন 7খন নাট লিখিছে, 6খন নাট লিখিছে। তাৰে এখন নাট আজি প্ৰদৰ্শন হ'ব। সন্ধ্যা ভাগলৈ কণ কণ শিশুসকলে প্ৰদৰ্শন কৰিব ৰাম বিজয় নাট ভাগ। গতিকে আপোনালোকলৈ আমাৰ অনুৰোধ থাকিলে সকলোৱে আহি এই ৰাম বিজয় নাট ভাগ যাতে দৰ্শন কৰে তাৰে কামনা কৰি ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।